মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ অংকুৰণৰ প্ৰথম যেটো পাঠ দিয়া আছে নিয়ৰ, এই কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ আমি আলোচনা কৰিম। সম্পূৰ্ণকৈ ভিডিঅ'টি চালে নিশ্চয়কৈ তোমালোকে উপকৃত হ'বা। নিয়ৰনো কি হয় এই ছবিকেইটালৈ মন কৰিবাচোন। ফুলৰ পাহিত, ঘাঁহনিত, কচুপাতত এই নিয়ৰৰ টোপালবোৰে কেনে এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিছে। এই নিয়ৰকে কেন্দ্ৰ কৰি কবিয়ে ইমান মনোমোহা কবিতা এটি ৰচনা কৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বেষ্ট এক্সাম গাইড ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰথমতে আমি জানি লওঁ কবি পৰিচয়, তাৰপিছত আমি প্ৰশ্নোত্তৰসমূহ জানিম। নিয়ৰ নামৰ কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা, সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা, বীণ বৰাগী, চন্দামৃত আদি। তেখেত জোনাকী কাকতৰুৰ প্ৰথম সম্পাদক আছিল। 1938 চনত তেখেতৰ দেহাৱসান ঘটে। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলিছিল। এই ত্ৰিমূৰ্তিৰ অৱদান সৰ্বজন সমাদৃত। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন দিব পাৰে, বহুত প্ৰশ্ন দিব পাৰে। চন্দ্ৰকুমাৰ আগৰৱালা তেখেতক আমি কি বুলি জানো? সুধিব পাৰে যে তেখেতক কি নামেৰে জনা যায়? প্ৰতিমাৰ খনিকৰ। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথিৰ নাম হ'ল প্ৰতিমা। অন্য দুখন নাম দিব পাৰে যে তেখেতৰ তিনিখন কবিতা পুথিৰ নাম লিখা। উত্তৰ হ'ব প্ৰতিমা, বীণ বৰাগী আৰু চন্দ্ৰামৃত। আৰু তেখেত জোনাকী কাকতৰ প্ৰথমগৰাকী সম্পাদক আছিল আৰু তেখেতৰ মৃত্যু হৈছিল 1938 চনত। জোনাকীৰ ত্ৰিমূৰ্তি বুলিলে কোন তিনিজন ব্যক্তিক বুজায়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। গতিকে আমি এইখিনি আমাৰ কবিতাটোৰ কবি পৰিচয় সম্পৰ্কে জানিলোঁ। এতিয়া আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এই প্ৰশ্নসমূহ অংকুৰণ কিতাপৰ পৃষ্ঠা নম্বৰ 2 দিয়া আছে। প্ৰথমতে পাঠভিত্তিক ক্ৰিয়া, তাৰপিছত ব্যাকৰণ খণ্ড আছে। প্ৰথম প্ৰশ্ন দি আছিল কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। এইখিনি আৰু তোমালোকে নিজে কৰি ল'ব পাৰিবা। দ্বিতীয় প্ৰশ্নত আমি চাওঁ, এটা দি আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াত উত্তৰ দিয়া বুলি আছে, তাৰ ক প্ৰশ্ন দিয়া আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰ হৈছে মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। তাৰমানে ইয়াত কাৰ কাৰ মানে এটাতকৈ বেছিৰ লগত তুলনা কৰা হৈছে। গতিকে আমি ইয়াতে দুটা উত্তৰ পাইছোঁ। এটা হৈছে নিশাৰ তৰাৰ লগত তুলনা কৰিছে আৰু মুকুতা মণিৰ সৈতে তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। পৰৱৰ্তী প্ৰশ্ন, ফুলনিত কি ছিগি ৰৈ গ'ল? ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। কবিয়ে কি সৰি থকাৰ কথা কৈছে? কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। নিশাৰ তৰা এটি সৰি থকা বুলি কবিয়ে কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী প্ৰশ্ন আছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। আমি যি কবিতা আমাৰ পাঠত দিয়া আছে ইয়াৰ মূল ভাৱটো কি হ'ব? ইয়াৰ উত্তৰটি এনেকৈ হ'ব, কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক নিয়ৰ। মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি বা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। ইয়াত বিভিন্ন বিষয়ৰ লগত কবিয়ে নিয়ৰক তুলনা কৰিছে আৰু সেই কথাখিনি কবিয়ে অতি সুন্দৰভাৱে সাৱলীলভাৱে এই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। নিশ্চয়কৈ তোমালোকে কবিতাটি পঢ়ি ভাল পাইছা। আহাচোন বাৰু পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়ো।
শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। এয়া 4 নম্বৰ প্ৰশ্ন আছিল। এইকেইটা শব্দ আমাক দিয়া আছিল। এই শব্দবোৰৰ অৰ্থ ফটিক, শুভে, হেঙুলি, নিজম আৰু নিচুক। ইয়াত ফটিক শব্দৰ অৰ্থ হৈছে নিৰ্মল, স্বচ্ছ, পৰিষ্কাৰ। এবিধ বৰ বগা নিমজ পাথৰ। ইয়াত বাৰু এটাতকৈ বেছি অৰ্থ দিয়া আছে। তোমালোকে পৰীক্ষাত এটা লিখিলেই হৈ যাব। তোমালোকৰ সুবিধাৰ বাবে কিছুমানত মই এটাতকৈ বেছি সংযোজন কৰি দিছোঁ যাতে তোমালোকে বেছিকৈ জানিব পাৰা। শুভে, শুভে মানে শুৱনি কৰি তোলা। হেঙুলি মানে হেঙুলৰ নিচিনা ৰঙা। নিজম মানে হৈছে নীৰৱ, নিস্তব্ধ, নিঃশব্দ। ইংৰাজীত যাক চাইলেণ্ট বুলি কওঁ। নিচুক, নিচুক মানে মনে মনে থকা বা কান্দোন এৰি শান্ত হোৱা। শব্দ থাকে নিশ্চয় তোমালোকে বুজি পালা। এতিয়া পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো তোমালোকৰ এতিয়াৰ পৰা দিয়া থাকিবই। ক্লাছ 8, 9, 10 এইবিলাক এনেকৈ দিয়া থাকিব। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। এই কবিতাংশ, এই কবিতা ফাঁকিৰ কেতিয়া কি প্ৰসংগত কবিয়ে কৈছিল তাকে আমি ক'ব লাগে। ব্যাখ্যা লিখাৰ নিয়মটো নিশ্চয় তোমালোকে জানা। আমি পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰি আছোঁ বাৰু। যেতিয়া আমাক কবিতাৰ পৰা আমাক ব্যাখ্যা কৰিব দিব সেইটো কোন কবিতাৰ আৰু সেই কবিতাটিৰ কবি কোন হয় সেইখিনি আমি উল্লেখ কৰিব। যিদৰে ইয়াত লিখা হৈছে, উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচিত নিয়ৰ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। গতিকে প্ৰথমতে কি হৈছে, কবিৰ নাম আৰু কোনটো কবিতাৰ পৰা লোৱা হৈছে। আৰু যদি গল্পৰ পৰা লোৱা হয় তেন্তে এই কবিতা ফাঁকিৰ ঠাইত ইয়াতে কি হ'ব, কথা ফাঁকি বা গদ্য ফাঁকি। তেতিয়া কবিৰ ঠাইত কি হ'ব, লেখকৰ নামটো আমি উল্লেখ কৰিব লাগিব আৰু সেই গল্পৰ নামো উল্লেখ কৰিব লাগিব। ইয়াত কি কৈছে কবিয়ে আমি জানি লওঁ। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰূপে কল্পনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা নিয়ে। কবিৰ ভাৱনাত নিয়ৰৰ টোপালবোৰ যেন আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিৰ সপোনৰ মণি, যি নিত্যৰ আনন্দতে ছিগি পৰিছে। গতিকে এইখিনি লিখিলে আমাৰ সম্পূৰ্ণ নম্বৰ আমাক পৰীক্ষাত দিব। হয়তো পৰীক্ষাত 4 বা 5 নম্বৰৰ বাবে এনেকুৱা প্ৰশ্ন আমাক দিয়া থাকে। তোমালোকে নিশ্চয় ব্যাখ্যা কেনেকৈ লিখিব লাগে মনত থাকিব। কবিতা হ'লে আমি এনেকৈ লিখিম, কবিতা ফাঁকি কোন কবিতাৰ পৰা লৈছে আৰু সেই কবিতাৰ কবি কোন হয়। আৰু গল্প হ'লে গদ্য ফাঁকি বা কথা ফাঁকি আমি লিখিম আৰু তেতিয়া লেখকৰ নাম আৰু গল্পৰ নাম আমি উল্লেখ কৰি দিম। আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা। অন্তমিল মানে ইংৰাজীত যদি আমি ৰাইমিং ৱৰ্ড কওঁ, যেনেকৈ বুক, লুক, তল, ফল। ইয়াত চাব উদাহৰণ এটা দিয়া আছে, ধোৱা, যোৱা। ইয়াত কিন্তু পাঠৰ লগত মিল থকা দিব যে মানে এই কবিতাত থাকিব লাগিব এনেকুৱা শব্দ। কি কি শব্দ আছিল তেনেকুৱা, যেনেকৈ এটা আছিল শব্দ সাঁচি। সাঁচিৰ লগত কি মিল আছে, নাচি। মণি, মণিৰ লগত কি আছে, কণী। ভাহি, পাহি। গতিকে এইবিলাক পাঠৰ লগত আছে। গতিকে পৰীক্ষাত সাধাৰণতে পাঠৰ লগত মিল থকাবিলাকে আমাক দিয়ে। এইটো হৈছে পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ আমি ইয়াতে জানি ল'লোঁ। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। তোমালোকে নিশ্চয় সমাৰ্থক মানে বুজি পোৱা। সমাৰ্থক মানে একে অৰ্থ বুজোৱা শব্দ। এই শব্দকেইটাৰ সমাৰ্থক শব্দ আমি বিচাৰি উলিয়াব লাগে। টোপনি, বেলি, পানী, ফুল, নিশা, সপোন, আকাশ আৰু চকু। টোপনিৰ সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা, যেনেকৈ নিদ্ৰা বা ঘুমটি। বেলি, বেলিৰ সমাৰ্থক শব্দ হৈছে ৰবি, সূৰ্য। বহু শব্দ আছে, মানে ইয়াতে এটা বা দুটাহে ইয়াত তোমাক উল্লেখ কৰা হৈছে। পৰীক্ষাত এটাকে লিখিলে হৈ যাব। পানী, পানী মানে জল বা নীৰ। ফুল, ফুল মানে পুষ্প বা কুসুম। নিশা মানে ৰাতি বা ৰজনী। সপোন, স্বপ্ন। আকাশ, আকাশ মানে গগন বা অম্বৰ। চকু, চকু মানে নেত্ৰ, নয়ন। গতিকে আমি এইখিনি কি জানিলোঁ, সমাৰ্থক শব্দ। সমাৰ্থক মানে কি বুজি পাওঁ আমি, একে অৰ্থ বুজোৱা শব্দ। ইংৰাজী যাক কোৱা হয় চিননিম। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এইবাৰ কি হৈছে, বিপৰীত অৰ্থ বুজোৱা, এইটোক ইংৰাজীত কোৱা হয় এণ্টনিম। আগৰবাৰ আছিল একে অৰ্থ, এইবাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ আমাক লাগে। কি কি দিয়া আছে, চিগা, পুৱা, নিজম,
সৰগ দিন আৰু হাঁহি এইকেইটা আমাক কি লাগে বিপৰীত অৰ্থ বুজোৱা আমাক শব্দ লাগে চিগা চিগাৰ বিপৰীত হ'ব জোৰা লগোৱা সৰগ সৰগৰ বিপৰীত কি হ'ব নৰক আমি যিটো স্বৰ্গ বুলি কওঁ আৰু নৰক পুৱা পুৱাৰ বিপৰীত হ'ব গধূলি দিন ৰাতি বা ৰজনী নিজম নিজম মানে একেবাৰে নিস্তব্ধ হৈ থকা কোলাহল মানে বৰ হাল্লা হৈ থকা হাঁহি হাঁহিৰ বিপৰীত হ'ব কান্দোন আমি এইকেইটা কি জানিলোঁ বিপৰীত অৰ্থ বুজোৱা হ'ব বাক্য ৰচনা কৰা ইয়াত কেইটামান শব্দ দিয়া আছে মুকুতা পাহি শুভে নিচুক ফুলজুপি ফটিক ইয়াত চাব উত্তৰবিলাক প্ৰাচীন কালত ৰজা মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল বাক্য ৰচনাৰ নিয়ম আছে যি শব্দৰে আমি বাক্যটো ৰচনা কৰিম সেই শব্দটিৰ তলত তেনেকৈ আঁচ দিব লাগে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা ইয়াতে মুকুতাৰ তলত আঁচ দিয়া আছে পাহি ফুলৰ পাহিত পখিলাবোৰে খেলি আছে গতিকে ইয়াত পাহি লিখিছে আমি শুভে নিয়ৰৰ কণাই ফুলৰ শোভা বঢ়ায় গতিকে আৰু তিনিটা আছে নিচুক নিয়ৰে নিজম আকাশৰ নিজুক কথাটি হিয়াত সাঁচি থৈছিল ফুলজুপি ফুলজুপিত নিয়ৰৰ কণা দেখি মন আনন্দিত হয় ফটিক ফটিকৰ দৰে স্বচ্ছ নিয়ৰ ফুলৰ পাহিত জিলিকি থাকে এইখিনি আছিল আমাৰ বাক্য ৰচনা কৰা মেক সেন্টেন্স আমি যাক ইংৰাজীত কওঁ পৰৱৰ্তী প্ৰশ্ন ইয়াতে এটা শব্দত প্ৰকাশ কৰা আছে সেইকেইটা আমি উত্তৰ জানিম যি আনৰ উন্নতি দেখিব নোৱাৰে আমি তেওঁক কি বুলি কওঁ বা যি আনৰ ভাল দেখিব নোৱাৰে তাক আমি কোৱা হয় চকু চৰহা বা পৰশ্ৰী কাতৰ একে মাকৰ সন্তান এটা শব্দত প্ৰকাশ কৰিলে কি হ'ব শহুদৰ ঘৰ বাৰী নাই যাৰ তাক কি কোৱা হয় অঘৰী যি ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক যি আগেয়ে হোৱা নাই আগতে কেতিয়া হোৱা নাই তেনেকুৱা ঘটনা কি বুলি কোৱা অভূতপূৰ্ব গতিকে এইকেইটা আছিল এটা শব্দত প্ৰকাশ কৰা তাৰমানে এই যিটো প্ৰথমটো যদি আমি লওঁ যি আনৰ ভাল উন্নতি দেখিব নোৱাৰে বা যি আনৰ ভাল দেখিব নোৱাৰে তাৰ এই গোটেইখিনি লিখাৰ পৰিৱৰ্তে যদি আমি এনেকৈ চকু চৰহা লিখি দিছোঁ বা পৰশ্ৰী কাতৰ তেন্তে সেইটোৱে উত্তৰ হৈ যাব যদি কৈছে তেওঁ আৰু মই একে মাকৰ সন্তান তাৰ পৰিৱৰ্তে যদি আমি লিখোঁ যে আমি শহুধৰ তেই সেই একে কথাকে বুজাব এইখিনি হৈছে এটা শব্দত প্ৰকাশ কৰাৰ মানে ইয়াৰ বাক্যত ব্যৱহাৰ কৰা হয় তেতিয়া বাক্যটি কি হয় আমি কম কথাতে বাক্যটো লিখিব পাৰোঁ পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ এইখিনি হৈছে আমাৰ অতিৰিক্ত প্ৰশ্নোত্তৰ হয় নিয়ৰ কবিতাটি কোনে ৰচনা কৰিছে এইটো বহুত দৰকাৰী প্ৰশ্ন হয় পৰীক্ষাত প্ৰায় দিয়া দেখা যায় নিয়ৰ কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰিছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱক কি বুলি জনা যায় আমি পঢ়িছোঁ বাৰু কবি পৰিচয় চন্দ্ৰকুমাৰ আগৰৱালাদেৱক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় জোনাকীৰ ত্ৰিমূৰ্তি বুলিলে কোনকেইজন ব্যক্তিক বুজায় সেই ব্যক্তিকেইগৰাকীৰ নাম জানিব লাগে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক জোনাকীৰ ত্ৰিমূৰ্তি বুলি জনা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনে পালা তোমালোকে আজিৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে কমেণ্ট যোগে জনাবাচোন আৰু পৰৱৰ্তী ভিডিঅ'টো অষ্টম শ্ৰেণীৰ কোনটো বিষয়ৰ হোৱা বিচাৰিছা আমাক জনালে আমি সেই বিষয়ে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ বাবে অতি সোনকালে ইংৰাজী খণ্ড সমাজ বিজ্ঞান বা অষ্টম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰে ভিডিঅ'সমূহ আমি আপলোড কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ তোমালোকে নিশ্চয় ভাল পাবা তোমালোকে এটি আহ্বান জনাইছোঁ যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু তোমালোকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ'টি তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ